হয়, মই বৰ্তমান উপস্থিত আছো যি জজ খেলপথাৰ, সেই জজ খেলপথাৰৰ বাকৰিত মই উপস্থিত আছো, য'ত আছুৰ উদ্যোগত প্ৰত্যেকবাৰৰ নিচিনাকৈ এই বছৰো পৃথক নহয়। এই বছৰ গৰু বিহুৰ দিনাই যি আমাৰ পৰম্পৰা, যি বিহু, সেই ৰঙালী বিহু, বাপতি সাহোন ৰঙালী বিহুৰ আজিৰ পৰাই আৰম্ভ হৈছে, গৰু বিহুৰ দিনাৰ পৰা আৰম্ভ হৈছে। বহুতো গণ্য মান্য জ্যেষ্ঠ ব্যক্তি ইয়াত আজি উপস্থিত আছে আৰু বহুতো সাংস্কৃতিক অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত কৰা হৈছে। গৰু বিহুৰ দিনাখনৰ পৰা বহুতো সাংস্কৃতিক অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হৈছে, যি পূৰ্বৰ পৰম্পৰা চলি আহিছে অতীজৰে পৰা, যে জজ খেল পথাৰত আছুৱে বহু বছৰ ধৰি যি তেখেতলোকৰ উদ্যোগত এই বিহু অনুষ্ঠান তেখেতলোকে আয়োজন কৰি আহে। গৰু বিহুৰ দিনাৰ পৰা তেখেতলোকে অনুষ্ঠান আয়োজন কৰে আৰু আজিও সেই গৰু বিহুৰ দিনাৰ পৰা তেখেতলোকৰ যি অনুষ্ঠান, বিহুৰ লগত সংগতি ৰাখি বিহুৰ যি অনুষ্ঠান, সকলো জনগোষ্ঠীৰ নৃত্য বৰ্তমান চলি আছে। এই জনগোষ্ঠীৰ নৃত্য, সকলো জনগোষ্ঠীৰ নৃত্য ইয়াত নিমন্ত্ৰণ কৰি আনে, সেই অনুষ্ঠান ইয়াত পৰিৱেশন কৰায় আৰু আজিও সেই পৃথক নহয়, আজিও সেই একেদৰে সেই অনুষ্ঠান চলি আছে। আমি আপোনালোকক দেখুৱাইছো কিদৰে আছু উদ্যোগত এক ব্যতিক্ৰমী অনুষ্ঠান বুলি ক'ব লাগিব। জজ খেলপথাৰৰ বাকৰিত প্ৰত্যেকবাৰৰ দৰে আমি দেখুৱাইছো বহুতো গণ্যমান্য ব্যক্তি, আমাৰ শ্ৰদ্ধাৰ যতীন গোস্বামী ছাৰ উপস্থিত আছে, চেতনা বাইদেউ উপস্থিত আছে, সকলো উপস্থিত আছে। সকলো গণ্যমান্য ব্যক্তিক তেখেতলোকে আছুৰ তৰফৰ পৰা নিমন্ত্ৰণ জনায় আৰু তেখেতলোকে ইয়ালৈ নিমন্ত্ৰণ জনাই মাতি আনে আৰু বৰ্তমান যি সাংস্কৃতিক অনুষ্ঠান, সেই সাংস্কৃতিক অনুষ্ঠান চলি আছে। আমি আপোনালোকক দেখুৱাই গৈছো, আমাৰ কেমেৰা পাৰ্চনে আপোনালোকক দেখুৱাইছে আমাৰ যি সাংস্কৃতিক অনুষ্ঠান। প্ৰত্যেক বছৰৰ দৰে এইবাৰো জজ খেলপথাৰত আছুৰ উদ্যোগত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গৰু বিহুৰ দিনা সেই সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰত্যেক বছৰৰ দৰে এইবাৰো পৃথক নহয়, এইবাৰো একেই সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে। আমি দেখুৱাই গৈছো আপোনালোকক কিদৰে বৰ্তমান এই সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী চলি আছে, আমি আপোনালোকক দেখুৱাইছো।